নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টেছৰ সকলোকে স্বাগত জনাইছোঁ। আগন্তুক 2026 বৰ্ষৰ নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে শুভ হওক, সকলোতে আগবাঢ়ক, কৰ্মৰ প্ৰাপ্তি হওক। আজি আহিছোঁ মই কন্যা ৰাশিৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। 2026 বৰ্ষটো আপোনালোকৰ কেনে যায়, যিটো এটা বছৰ ৰাশিফল দিয়া বহুত দীঘলীয়া হয়, তথাপি মই ছুটিকৈ দি দিম। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিৰ অধিপতি হৈছে বুধ। যিহেতু তাত চন্দ্ৰ থাকে কাৰণে কিছু অকণমান সৰু সুৰা অশুভ চলি থাকে, অকণমান দুখ পোৱা, অকণমান খুন্দা খোৱা, এনেকুৱা। গতিকে কোনো চিন্তাৰ কাৰণ নাই। তথাপিও বুধ যিহেতু 18 দিন থাকে এটা ঘৰত, আৰু বুধ যেতিয়া ঘূৰি থাকে, ভাল ভাল ঠাই পাই থাকে, তেতিয়া কিন্তু ভাল ভাল ফল পাই থাকিব পাৰে কন্যা ৰাশিসকলে। যোৱা বছৰ যি হ'ল এই বছৰ কিন্তু কন্যা ৰাশি কিছু শুভ বুলি ধৰিব পাৰি। আপোনালোকৰ দ্বাদশত আছে কেতু, চতুৰ্থত আছে ৰবি, শুক্ৰ, মংগল আৰু বুধ, ষষ্ঠত আছে শনি আৰু ৰাহু, নৱমত আছে চন্দ্ৰ, দশমত আছে বৃহস্পতি। গতিকে ৰাশিচাধিপতি আমি প্ৰথমতে চাম ৰাশিৰ অধিপতি। ৰাশিৰ অধিপতি যিহেতু আপোনালোকৰ কেন্দ্ৰত আছে, যেতিয়া ৰাশিৰ অধিপতি কেন্দ্ৰত থাকে তেতিয়া কিন্তু অতি শুভ ফল প্ৰদান কৰে। আৰু আপোনালোকৰ যিহেতু কেন্দ্ৰত বহুকেইটা গ্ৰহ আছে, তেনে ক্ষেত্ৰত চাব লাগিলে ৰবিৰ শুভ, মংগল শুভ, শুক্ৰ শুভ, বুধো শুভ, আৰু যদি চোৱা যায় বৃহস্পতি আৰু চন্দ্ৰ শুভ। নৱমত যিহেতু চন্দ্ৰ আছে, বৃহস্পতি শুভ। ষষ্ঠত যিহেতু শনি আৰু ৰাহু আছে, তৃতীয় ষষ্ঠ একাদশত পাকঘৰ থাকিলে অতি শুভ। গতিকে গোটেই গ্ৰহকেইটা আপোনালোকৰ যিহেতু জানুৱাৰী মাহৰ 1 তাৰিখে গোটেইকেইটা ৰাশি, গোটেইকেইটা গ্ৰহ ধুনীয়াকৈ বহি আছে। সঞ্চাৰ হ'লে কিছু শুভ ফল প্ৰাপ্তি হ'ব। প্ৰথমতে আহিছোঁ মই শিশুসকলৰ কাৰণে, যিহেতু সকলোৱে সোধে যে শিশুৰ কিবা ৰিষ্ট আছে নেকি। শিশুসকলৰ যদি চোৱা যায়, ষষ্ঠ আৰু লগ্ন মানে ৰাশিৰ অধিপতি যিহেতু ৰবিযুক্ত, মংগলযুক্ত, কিছু কথা কোৱাত সমস্যা সৰু সুৰা হ'ব পাৰে। কিন্তু জানুৱাৰী মাহৰ শেষৰ পৰা আপোনালোকৰ যিকোনো কথা কোৱাত হওক বা বাকপটুতাত হওক ভাল হ'ব। স্বাস্থ্য ক্ষেত্ৰত বৰ্তমান দ্বাদশত কেতু আছে, কিন্তু কেতুৱে কোনো এফেক্ট নকৰে। ষষ্ঠপতি শনি যিহেতু সপ্তমত আছে, ষষ্ঠত আছে শনি আৰু ৰাহু। গতিকে স্বাস্থ্যত ৰাহু থকাৰ কাৰণে সৰু সুৰা পেটৰ সমস্যা হ'ব পাৰে, বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই। গতিকে শিশুসকলৰ কোনো তেনেকুৱা ৰিষ্ট নাই। আৰু যদি কিবা সৰু সুৰা বেমাৰ আজাৰ হৈ থাকে, আপোনালোকে কেতুৰ কাৰণে বা ৰাহুৰ কাৰণে অকণমান প্ৰতিকাৰ কৰিব। কেতুৰ বা ৰাহুৰ জপমন্ত্ৰ অলপ পাঠ কৰি দিব। আপোনালোকে অশ্বগন্ধাৰ শিপা নাইবা বগাচন্দনৰ শিপা, আৰু শিপা নাপালে বগাচন্দন অকণমান শিশুৰ কাষত ৰাখি থ'ব, তেতিয়া কিন্তু সুফল পাব। যদি শিশুসকলৰ মাতৃষ্ট বা পিতৃষ্ট চোৱা যায়, মাতৃস্থানত যিহেতু ৰবি, শুক্ৰ, মংগল, বুধ আছে, বিশেষ কোনো কাৰণ নাই। তথাপি মাতৃ অকণমান সৰু সুৰা তেজৰ সম্পৰ্কে সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে, হিমগ্ল'বিন কম হোৱা বা অকণমান এলাৰ্জি হোৱা, এনেকুৱা হ'ব পাৰে। পিতৃৰ ক্ষেত্ৰত যিহেতু চন্দ্ৰ আছে, চন্দ্ৰৰ কোনো এফেক্ট নকৰে। মাতৃ বা পিতৃৰ ক্ষেত্ৰত মাতৃৰ কাৰক হৈছে চন্দ্ৰ, পিতৃ কাৰক হৈছে ৰবি। গতিকে কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই। যদি আমি চাওঁ প্ৰাথমিক শিক্ষা, প্ৰাথমিক ক্ষেত্ৰত যদি চোৱা যায়, যিহেতু আপোনালোকৰ ৰাশিচাধিপতি কেন্দ্ৰত আছে, দ্বিতীয়পতিও কেন্দ্ৰত আছে, তৃতীয়পতিও যিহেতু একেলগে আছে, গতিকে লগ্নপতি, দ্বিতীয়পতি, তৃতীয়পতি একেলগে গোটেইকেইটা আছে। তেনে ক্ষেত্ৰত প্ৰাইমাৰী শিক্ষাত অতি শুভ। মাৰ্চ এপ্ৰিললৈকে প্ৰাইমাৰী শিক্ষাত যিহেতু মেট্ৰিকৰ ল'ৰা ছোৱালীৰ কাৰণেও বহুত শুভ ফল লাভ কৰিব, ভালকৈ পাছ কৰিব। ছাকচেছৰ ক্ষেত্ৰতো অতি শুভ, যিহেতু ছাকচেছৰ গৃহতে গোটেইকেইটা গ্ৰহ আছে আপোনালোকৰ বছৰৰ আৰম্ভণিতে। আকৌ মংগল যেতিয়া আপোনালোকৰ পৰীক্ষা সময়ত মাৰ্চত বা ফেব্ৰুৱাৰীত মংগল সঞ্চাৰ হ'ব। মংগল সঞ্চাৰ হোৱাৰ লগে লগে মংগল তুংগ হ'ব আৰু পঞ্চমত থাকিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো মোটামুটি শুভ বুলি ক'ব পাৰি। যিসকলে উচ্চ শিক্ষা কৰি আছে, আৰ্টছ, ছায়েন্স, কমাৰ্চ একেলগে আছে, গোটেইকেইজনৰ একেলগে শুভ। কমাৰ্চৰ কাৰণে আপোনালোকৰ ফেব্ৰুৱাৰীৰ পৰা অতি শুভ, আৰু যিসকলে ছায়েন্স পঢ়ি আছে তেওঁলোকৰ মে' মাহৰ পৰা অতি শুভ, এপ্ৰিল মে'ৰ পৰা বহুতখিনি শুভ ফল লাভ কৰিব। গতিকে আৰু যিসকলে আৰ্টছ পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু যদি বিদেশ ভ্ৰমণ কৰিব ইচ্ছা কৰে, বিদেশ ভ্ৰমণত কিছু অকণমান বাধা আছে, যিবিলাকে
ঘৰৰ পৰা বহুত দূৰত পঢ়ে তেওঁলোকে কেতুৰ প্ৰতিকাৰ কৰি ল'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে যিকোনো স্কিম যদি এই কৰে আপোনালোকে আগবাঢ়িব খোজে বা ITI IIT এইবিলাকত এতিয়া আপোনালোকে শনিৰ অকণমান প্ৰতিকাৰ কৰি ল'ব। যিটো শনি আপোনালোকৰ ষষ্ঠত আছে পঞ্চমপতি, গতিকে পঞ্চম হৈছে উচ্চ শিক্ষাৰ অধিপতি, গতিকে পঞ্চমপতি ষষ্ঠতাৰ কাৰণে শুভ। তথাপিও যিহেতু সপ্তমত যাব আৰু জানুৱাৰী শেষৰ ফালৰ পৰা শনি সপ্তমত থাকিব, গোটেই বছৰটো থাকিব, গতিকে শনিৰ অকণমান প্ৰতিকাৰ কৰি ল'ব, তেতিয়া আপোনালোকে ভালকৈ আগবাঢ়িব পাৰিব। যিহেতু আপোনাৰ উচ্চ শিক্ষাৰ অধিপতি। যিসকলে কাৰিকৰী বিদ্যা ইঞ্জিনিয়াৰ বা যিকোনো কাৰিকৰী বিদ্যা যদি কৰি আছে তেওঁলোকে শনিৰ প্ৰতিকাৰ কৰি ল'ব কাৰিকৰী বিদ্যাত। এতিয়া আহিছোঁ কৰ্ম বা ব্যৱসায় বা পাৰ্টনাৰশ্বিপ ব্যৱসায় এনেকুৱা। গতিকে কৰ্মক্ষেত্ৰত যদি চোৱা যায় প্ৰথমতে আহিছোঁ ব্যৱসায় অধিপতি হৈছে বৃহস্পতি আছে যিহেতু দশমত কৰ্মত। যেতিয়া কৰ্মত বৃহস্পতি থাকে বৃহস্পতিয়ে কিছু অকণমান বাধা দিয়ে, গতিকে বৃহস্পতিৰ কাৰণে আপোনালোকে ব্যৱসায় বা চাকৰি ক্ষেত্ৰত বৃহস্পতিৰ প্ৰতিকাৰ কৰি ল'ব, তেতিয়া আপোনালোকে বৃহস্পতিৰ ফালৰ পৰা ভাল ফল লাভ কৰিব। বৃহস্পতিৰ ক্ষেত্ৰত আপোনালোকে শিক্ষা ক্ষেত্ৰত যিসকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে, টিচাৰ বা হেডমাষ্টাৰ বা যিকোনো টিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰাইভেট স্কুলেই হওক, শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষাৰ দোকান আপোনালোকে যদি ব্যৱসায় কৰিব ইচ্ছা কৰে আপোনালোকে কিতাপ বহী পেন এনেকুৱা মণিহাৰী এনেকুৱা দোকান দিব পাৰে, আগবাঢ়িব পাৰে, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। আৰু যিহেতু শুক্ৰ আপোনালোকৰ সপ্তমত বহিব মে' মাহৰ পৰা আকৌ শুভ ফল লাভ কৰিব। মে' মাহৰ পৰা আপোনালোকে যিকোনো ব্যৱসায় লাভবিলাক যেনেকৈ ডেন্সৰ প্ৰডাক্ট বা প্ৰসাধন ঘাট খোৱা এনেকুৱা পাৰিব। আৰু যিহেতু বৰ্তমান আপোনালোকৰ ষষ্ঠত ৰাহু বহি আছে, যিসকলে চাহৰ হোটেল দিয়ে বা যিসকলে LICত চাকৰি কৰে বা LICত কাম কৰে তেওঁলোকৰো কিছু শুভ ফল লাভ কৰিব ৰাহুৰ কাৰণে। গতিকে কৰ্মক্ষেত্ৰত কিছু শুভ বুলি ধৰিব পাৰি। কৰ্মাধিপতিও যিহেতু শুক্ৰ যেতিয়া নিজ গৃহ পাব তেতিয়া কিন্তু অতি শুভ হ'ব। আপোনালোকে অক্টোবৰ নৱেম্বৰত কিন্তু বহুতখিনি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ পাৰ্টনাৰশ্বিপ ব্যৱসায়, যদি আপুনি কাৰোবাৰ লগত ব্যৱসায় কৰিব ইচ্ছা কৰে, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আপোনালোকৰ বহি আছে বৃহস্পতি। গতিকে বৃহস্পতিৰ ক্ষেত্ৰত পাৰ্টনাৰশ্বিপত কিন্তু অতি শুভ, আপোনালোকে পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিব পাৰে। আৰু পাৰ্টনাৰশ্বিপ ব্যৱসায়ত যিহেতু বৃহস্পতি পঞ্চমত যাব আপোনালোক এপ্ৰিলৰ পৰা সুফল পাব। বৰ্তমানো শুভ ফল লাভ কৰিব, কিন্তু এপ্ৰিলৰ পৰা 100% সুফল লাভ কৰিব। যদি পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰে ঠিকা কৰিব পাৰে, একেলগে দোকান দিব পাৰে একেলগে, বা যিকোনো ক্ষেত্ৰত মাল্টিনেশ্যনেল কোম্পানী খুলিব পাৰে বা বিদেশত আপোনালোকে বস্তু পঠাব পাৰে। যিহেতু বিদেশত যদি আপোনালোকে বস্তু পঠায় তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। অধিপতি যিহেতু শুক্ৰ টেক্স, গতিকে টেক্সৰ ক্ষেত্ৰত আপোনালোকে কিছু ৰেহাই পাব। আৰু যদি চোৱা যায় আপোনালোকৰ যাতায়াত ক্ষেত্ৰতো অতি শুভ হ'ব, যিহেতু অধিপতি মংগল। গতিকে যদি দূৰলৈকে আপোনালোকে ব্যৱসায় কৰিব ইচ্ছা কৰে কৰিব পাৰে। মংগলে আপোনালোকক ব্যৱসায়ত শুভ ফল প্ৰদান কৰিব, যিহেতু বৃহস্পতিৰ গৃহত মংগল বহি আছে। গতিকে বছৰটো আপোনালোকে কিন্তু ব্যৱসায় কৰিব পাৰে বিদেশত। যদি আমি চাওঁ এতিয়া বিবাহৰ ক্ষেত্ৰত, বিবাহৰ অধিপতি হৈছে বৃহস্পতি যিহেতু কেন্দ্ৰত বহি আছে, বৃহস্পতি কিছু বিবাহত বাধা দি আছে। আপোনালোকে বিবাহত আগবাঢ়িব পাৰিব এপ্ৰিলৰ 15 তাৰিখ 20 তাৰিখৰ পৰা আপোনালোকে বিবাহত আগবাঢ়ক। তাৰ আগতে যদিও আপোনালোক আগবাঢ়ি থাকে তাৰ আগত বিবাহ কিছু বাধা থাকিব বৃহস্পতিৰ কাৰণে অধিপতি। গতিকে আপোনালোকে যদি কইনা চাই বা ল'ৰা চাব পাৰে আপোনালোকে উত্তৰ পূব কোণাত চাওক, সোনকালে ছাকচেছ হ'ব উত্তৰ পূব কোণা। আৰু যদি আমি চাওঁ লগ্ন হিচাপে আপোনাৰ উত্তৰ দিশতো অতি শুভ, উত্তৰ ফালে, যিহেতু আপোনাৰ লগ্ন হৈছে বা ৰাশি হৈছে বুধ। তেনেক্ষেত্ৰত আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰিলে সুফল পাব। বৃহস্পতিৰ কাৰণে আপোনালোকে গুৰু আপোনালোকে ভোজনি দিয়ক বা যিকোনো নৱগ্ৰহ মন্দিৰত বৃহস্পতিৰ প্ৰতিকাৰ কৰক, আপোনালোকে ভাল ফল লাভ কৰিব। যদি আমি চাওঁ এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰত কিছু অকণমান সমস্যা থাকিব পাৰে, লাভ মেৰেজতো কিছু অকণমান সমস্যা কৰিব পাৰে শনিৰ কাৰণে। গতিকে শনিৰ প্ৰতিকাৰ কৰি ল'ব, তেতিয়া কিন্তু আপোনালোকে সোনকালে ছাকচেছ হ'ব। যদি কিছু ক্ষেত্ৰত বাধা চলি আছে শনিৰ প্ৰতিকাৰ আৰু বৃহস্পতিৰ প্ৰতিকাৰ কৰি ল'ব, তেতিয়া কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব। সাংসাৰিক ক্ষেত্ৰত যে চোৱা যায় ৰাশিৰ অধিপতি আৰু সপ্তমপতি ধুনীয়াকৈ একেলগে বহি আছে, গতিকে অতি শুভ। সাংসাৰিক ক্ষেত্ৰত যিহেতু জানুৱাৰী প্ৰথমতে একেলগে থকাৰ কাৰণে অতি শুভ ফল লাভ কৰিব, কোনো মনোমালিন্য নাথাকে। যদি আমি চাওঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ যিহেতু পঞ্চমপতি শনি ষষ্ঠত আছে আৰু ৰাহুযুক্ত, তেনে ক্ষেত্ৰত আপোনালোকৰ ল'ৰা ছোৱালীয়ে অকণমান ছাকচেছ পোৱাত যদি সমস্যা হৈ আছে বা আগবাঢ়িব পৰা নাই
তেতিয়া আপোনালোকে শনিৰ প্ৰতিকাৰ কৰক। শনি প্ৰতিকাৰ কৰিলে আপোনালোকৰ ল'ৰা ছোৱালী কিন্তু অতি শুভ হ'ব, আগবাঢ়িব পাৰিব, পঢ়া শুনাতে হওক বা কৰ্মতে হওক। যদি আমি চোৱা যায় স্বাস্থ্যৰ ক্ষেত্ৰত, আপোনালোকৰ স্বাস্থ্যৰ অধিপতি হৈছে শনি, আৰু শনি বহি আছে আপোনাৰ স্বাস্থ্যতে। তৃতীয় স্বাস্থ্যৰ একাদশত শনি থাকিলে বিশেষ বহুত অশুভ নকৰে, তথাপিও আপোনালোকৰ গাৰ বিষ, পেটৰ বিষ অকণমান হ'ব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে শনিৰ প্ৰতিকাৰ কৰক, নাইবা আপোনালোকে পাৰিলে তিলৰ তেল দি অকণমান গা মালিচ কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চোৱা যায় আত্মীয় কুটুম্বৰ ক্ষেত্ৰত, আপোনালোকৰ আত্মীয় কুটুম্ব বা আপোনালোকৰ খুৰা পেহা মামা মামী আজিকালি বৰ্তমান সময়ত সম্বন্ধ নোহোৱাই হৈছে। গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায় আপোনালোকৰ শুক্ৰৰ ক্ষেত্ৰত অতি শুভ। আপোনালোকে এপ্ৰিল মে'ৰ পৰা কিন্তু আত্মীয় কুটুম্বৰ লগত ভাল এটা ৰিলেশ্যন হ'ব, অহা যোৱা কৰিব পাৰিব। এপ্ৰিলৰ পৰা কিন্তু বহুত ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত কিছু কেতুৰ কাৰণে অকণমান অশুভ থাকিব। কেতু যিহেতু নিচস্ত হৈ আছে, গতিকে যদি আপোনালোকে শুভযাত্ৰা কৰে দূৰত, বিদেশত যদি ভ্ৰমণ কৰিব ইচ্ছা কৰে ঘৰৰ পৰা বহুত দূৰত, আপোনালোকে কেতুৰ অকণমান প্ৰতিকাৰ কৰি ল'ব। কেতুৰ মন্ত্ৰ আছে ওম হ্ৰিং ঐং শ্ৰী কেতুৱে। এই মন্ত্ৰটো পাঠ কৰি আপোনালোকে বিদেশ ভ্ৰমণ কৰিব পাৰে বা যাত্ৰা কৰিব পাৰে। আকৌ কৈছোঁ ওম হ্ৰিং ঐং শ্ৰী কেতুৱে। আৰু কেতুৰ যিটো প্ৰণাম মন্ত্ৰ আছে, এই প্ৰণাম মন্ত্ৰ বা জপ মন্ত্ৰ এনেকৈ পাঠ কৰি আপোনালোকে বিদেশ ভ্ৰমণ কৰিব পাৰে। এতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, আশাৰ বস্তু দেখুৱাব পাৰে, হাত দেখুৱাব পাৰে, আহি কোনো অসুবিধা নাই। ধন্যবাদ।